শেষ হোৱা নাই আহমেদাবাদৰ কান্দোন। অভিশপ্ত বিমানখনত আছিল এগৰাকী ক্ৰিকেটাৰ। কিন্তু কোন সেইগৰাকী ক্ৰিকেটাৰ অৱশেষত চিনাক্ত হ'ল। তাৰ পিছতেই অনুৰাগীৰ মাজত উঠে কান্দোনৰ ৰোল। অভিশপ্ত 12 জুন, চকুৰ পলকতে শেষ হৈ গৈছিল বহু লোকৰ জীৱন। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী বিমান দুৰ্ঘটনাই মুহূৰ্ততে বহুজনৰ জীৱনলৈ নমাই আনিলে কাল অমানিশা। বিমান দুৰ্ঘটনাত অকালতে হেৰাই গ'ল বহু প্ৰতিভা, বহু আশা, সপোন। কোনোবাৰ বাবে কাৰোবাৰ অপেক্ষা হৈয়ে থাকি গ'ল। কিন্তু এতিয়াও শেষ হোৱা নাই কান্দোনৰ ৰোল। পোহৰলৈ আহিছে বহু ন তথ্য। আহমেদাবাদৰ বিমানখনত আছিল ভাৰতৰ এগৰাকী উদীয়মান ক্ৰিকেটাৰ। অৱশেষত চিনাক্ত কৰা হ'ল। বিমানখনত আছিল 23 বছৰীয়া দিৰ্থ পেটেল। দিৰ্থ পেটেল ইংলেণ্ডৰ হাডাৰ্ছফিল্ড বিশ্ববিদ্যালয়ৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়ৰ স্নাতকোত্তৰ ছাত্ৰ আছিল আৰু লিডছ মডাৰ্নিয়ানছ ক্ৰিকেট ক্লাবৰ হৈ ক্ৰিকেট খেলিছিল। 2024 চনত তেওঁ ক্লাবটোৰ সদস্য আছিল। লগতে 2024 চনতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে 20খন মেচ সম্পূৰ্ণ কৰিছিল। উদীয়মান খেলুৱৈ হিচাপে দিৰ্থ আছিল ভৱিষ্যতৰ এগৰাকী দুৰ্দান্ত খেলুৱৈ। কিন্তু সকলোকে কন্দুৱাই অকালতে গুচি গ'ল বহু দূৰলৈ। লিডছ মডাৰ্নিয়ানছ চিচিৰ ক্ৰিকেটাৰ দিৰ্থ পেটেলৰ মৃত্যুত এয়াৰডেল আৰু ৱাৰ্ফডেল ছিনিয়ৰ ক্ৰিকেট লীগে গভীৰ শোক প্ৰকাশ কৰিছে। অনুৰাগীসকলেও জনাইছে শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক ৰিপৰ্ট টাইম 8।